নমস্কাৰ সকলোকে আমাৰ চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। যিহেতু আজি 27 জুলাই, আপোনালোকে সকলোৱে জানে যে আজি 27 জুলাই তাৰিখে DLEDৰ যি পেট এক্সাম অনুষ্ঠিত হৈ গৈছিলে তাৰ আজি ৰিজাল্ট ঘোষণা কৰা তাৰিখ। গতিকে খন্তেক সময়ৰ আগত DLEDৰ যি পেট এক্সামৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছে। আপোনালোকে অফিচিয়েল ৱেবছাইটত এইটো চাব পাৰিব। আপোনালোকে কেনেকৈ চাব, কেনেদৰে ৰিজাল্টটো চেক কৰিব, আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে গুগল ক্ৰমত গৈ SCRT পেট ৰিজাল্ট বুলি এনেকৈ চাৰ্চ কৰি দিব। অ'কে, চাৰ্চ কৰাৰ লগে লগে আপোনালোকে এটা ফাৰ্ষ্ট দেখিছে, এইটো scrt.co.in SCRT পেট 2026। এইটোত আপোনালোকে চাৰ্চ কৰিব। টিপি দিয়াৰ লগে লগে আপোনালোকে এটা নতুন পেজলৈ যাব। দেখিছে এনেকৈ আপোনালোকৰ ইৰ'ৰ কোড 503 আহি আছে। সকলোৰে চাগে নিশ্চয় এনেকৈয়ে আহিব, কাৰণ সকলোৱে এই ৱেবছাইটটোলৈ ব্যস্ত হৈ আছে। মই খন্তেক সময়ৰ আগত চেক কৰোঁতে কিন্তু এইটো আমি ৰিজাল্টটো চেক কৰিব পাৰিছিলোঁ, কিন্তু এতিয়া সকলোৱে এইটো ট্ৰাই কৰি আছে। সেইবাবে আপোনালোকে ৰিজাল্টটো এতিয়া চেক কৰিব নোৱাৰিব, অলপ ছাৰ্ভাৰ প্ৰব্লেম হৈ আছে। মই খন্তেক সময়ৰ আগত আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ PDF ফাইলটো ডাউনলোড কৰি থৈছিলোঁ। ডিষ্ট্ৰিক্ট ৱাইজ যিহেতু কাট অফ আৰু কেণ্ডিডেট নেম, ফাদাৰ্ছ নেম, এক্সাম ডিষ্ট্ৰিক্ট এনেকৈ মাৰ্কছটো দি দিছিলে, আৰু চিৰিয়েল নাম্বাৰ কিমান, ৰোল নাম্বাৰ এনেকৈ দি দিছিলে। এইটো গোলাঘাট ডিষ্ট্ৰিক্টৰ ৰিজাল্টৰ PDF। গতিকে আপোনালোকে নিশ্চয় দেখিছে কাট অফ গৈছে 77.50, এনেকৈ ছেকেণ্ড গৈছে নৱজ্যোতি তামুলী 75.75, এনেদৰে গৈছে। গৈ আপোনালোকৰ প্ৰায় এইদৰে গৈ আছে। এইখন হৈছে গোলাঘাটৰ। যদি যিসকল আমাৰ ভিউৱাৰ্ছে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, তেওঁলোকে আমাৰ এই গোলাঘাটৰ PDFটো মোক যদি কমেণ্ট কৰে, মই তেওঁলোকক চেণ্ড কৰিব পাৰিম গোলাঘাট ডিষ্ট্ৰিক্টৰ। আৰু আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ সকলে ৱেবছাইটটো অলপ ঠিক হোৱালৈ খন্তেক অপেক্ষা কৰিব লাগিব। গতিকে সকলোৰে চাগে নিশ্চয় ভাল হৈছে। আপোনালোকে গম পাইছে কাট অফ যথেষ্ট গৈছে, 77.50 যথেষ্ট গৈছে গোলাঘাটত। গতিকে পিছৰ আগন্তুক যি চিলেকশ্যন বা প্ৰচেছ, তাৰ বাবে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যদি ভিডিঅ' লাগে আপোনালোকে কিদৰে চিলেক্ট কৰিব বা কি হ'ব, কেনেদৰে এডমিশ্যন প্ৰচেছটো হ'ব, তাৰ বিষয়ে যদি জানিব বিচাৰে, তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব। মই সেই বিষয়ে ভিডিঅ' দি পেলাই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।